অবা বেগটো লোৱা মোৰ কাৰণে চকলেটটো লৈ আনিবা দেই দিয়া বাই মাজনী মাজনী তই আহিল নে সোনকালে কলেজলৈ দেৰি হ'ব ভাতকেইটা খাই লবি মা গৈছোঁ দিয়া এই ছোৱালীজনীৰ পৰা সঁচাই শান্তি নাইকিয়া হ'ল দেই সোনকালে অকণ উঠিব লাগে কলেজলৈ এয়া দেৰি হয় গোটাই এনেকাই ভাত ল'ৰা ছোৱালী খোৱা বাপেকৰ মতি গতিবিলাক ভাল নহয় দিয়া মা খা এজনী খা এনেকেই খা আৰু নিমখ তেলে হ'ব দিয়া মা তোমাৰ এইকেইটা ভাতেই মোৰ বাবে যথেষ্ট কিয় কান্দিছা মা তুমি নাকান্দিবা যেতিয়া মই ভালকৈ পঢ়ি শুনি চাকৰি পাম ন এই গাঁৱলৈ সুনামো কৰিলে আমাৰ কষ্টবোৰো দূৰ হ'ব কিয় কান্দিছে এতিয়া নাকান্দিব সোনকালে ভাতকেইটা খুৱাই দিয়াচোন দিছোঁ ৰ নাকান্দো দে আইজনী তইতো আশা ভৰসা তই ভায়েক চাব লাগিবি দেখিছ ন বাপেৰটো কেনেকুৱা তইতো চব জানৱে মা হ'ব দিয়া খুৱাই দিয়া মোৰ দেৰি হৈছে খা এজনী খা তই ভাত কেইটামান খাই গ'লে মোৰ দিনটোৰ কাৰণে চিন্তা নাই আৰু মা আজি মোৰ আহোঁতে দেৰি হ'ব হা মই আহোঁতে একেবাৰে টিউশ্যনকেইটা কৰি আহিম তুমি চিন্তা কৰি নাথাকিবা হ'ব দে তোৰ বৰ কষ্ট হৈছে ন খাচোন খাচোন মা যাওঁ মোৰ দেৰি হৈছে পানীকণ খাই লওঁ আইজনী শান্তিয়ে খাচোন পানীকণো ভাত কি কৰাও নাখায় তাই মানে মোৰ ক্লাছ আছে মই পাবগৈ লাগিব সেইকাৰণে অকণমান বাই সোনকালে অকণ উঠিব ন যা সোনকালে যা বাই এন্ধাৰেই হ'লচোন মাকতো সোনকালে যাম বুলি কৈছিলোঁ আজি অলপ দেৰি হৈছে মাক ফোন এটাকে কৰোঁ মায়ে চোন ফোন কৰিছে হেল্ল' মা তুমি চিন্তা কৰি নাথাকিবা মই পামগৈ আৰু আইজনী সোনকালে আহোঁ চিন্তা লাগিছে ন দেৰি হৈছে সোনকালে ঠিক আছে মা হ'ব দিয়া মই পামগৈ আৰু নিশ্চয় নহ'লে মাৰি পেলাম ঐ কোন তহঁত মোক এৰিছনে মা বচাওক কোন আছে বচাওক মা কোন আছে বচাওক হেল্ল' কোৱা এইয়া দিয়া এফালে আহিছিলোঁ ৰ'বাচোন ৰখা ইজি নহয় ববিতা ববিতা তোৰ কি হ'ল ইজনী কি হ'লে কোনে এনেকুৱা কৰিলে এই দেখোন মানুহ নাইকিয়া হ'ল কি হ'ব এতিয়া কোন ক'ত আছে চাওঁ এইফালে আহকচোন তই চিন্তা নকৰিবি বৰমা ক'ত কোন আছে বৰমা ববিতা কি হ'ল ববিতা তই চিন্তা নকৰিবি তোক মই ডক্টৰ ওচৰলৈ নি আছোঁ তোৰ চিন্তা নকৰিবি ডক্টৰ কোন ক'ত আছে ডক্টৰ আহকচোন চাওক কি হৈছে আহকচোন কি হৈছে চাওকচোন আপোনালোক আঁতৰক হুলস্থুল নকৰিব মই চাই দি আছোঁ ৰখকচোন হুলস্থুল নকৰিব মই চাইছোঁ ৰজনীখন কণ্ডিশ্যনটো চিৰিয়াছ গাৰ্জেন ক'ত আছে এইখিনি সময়ত মই ফোন কৰিছোঁ আহিব এতিয়া মাত দিয়কচোন সোনকালে ক'ত মোৰ ছোৱালীজনী ক'ত এজন দেখোন আইজনী তোৰ কোনে কৰিলে তোক এনেকুৱা আইজনী তোৰ কি হ'ল মোৰ মাজনী মোক সোনকালে আহিম বুলি কৈ তোৰ এয়া কৰিলে কোন গাঁও নিষ্পাপত কাৰ বলিদান পালে মোৰ ছোৱালী কাৰ বলি হ'ল ইয়াৰ শাস্তি